আজিৰ পৰা মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি সন্মান বাঢ়িল এইকাৰণেই যে অসমৰ প্ৰাণৰ শিল্পীজনক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি উচিত মৰ্যাদা দিলে। মোৰ নাম অনিমেষ শইকীয়া, মই কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা আহিছোঁ। অসম কণ্ঠ জুবিন গাৰ্গদেৱৰ এয়া প্ৰতিযোগিতা, গোটেই দিনজোৰা কাৰ্যসূচীৰে প্ৰতিযোগিতাটো আয়োজন কৰিছে। প্ৰতিযোগী হিচাপে বুলিয়ে নহয়, তেখেতৰ গীত পৰিৱেশন কৰিবলৈ পোৱাটো আচলতে এটা ভাগ্য। গতিকে যথেষ্ট ভাল লাগিছে, যথেষ্ট সুখী। এটা ফালেৰে ক'ব গ'লে ভালো লাগিছে আৰু আনটো ফালেৰে ক'ব গ'লে বেয়াও লাগিছে, কাৰণ এনেকৈ যোগদান কৰিম বুলি মই ভবা নাছিলোঁ যে তেওঁ মানে এতিয়াও এনেকুৱা লাগিছে যে তেওঁ আহিব, দেৰি কৰি আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উঠি অহা নৱপ্ৰজন্মই আমাৰ নিচিনা নৱপ্ৰজন্মই জুবিনদাৰ গীতখিনি শিকক, ময়ো শিকি আছোঁ, সকলোৱে শিকক। আচলতে চেষ্টাহে কৰিছিলোঁ আমি আটাই। তেওঁৰ গীতৰ শৈলীক চোৱাৰ আমাৰ কাৰোৰে সাধ্য আচলতে নাই। তেওঁ অনন্য, আচলতে অদ্বিতীয়। আৰু সেই মৰ্মে আজিৰ ফলাফলত আমি আচলতে আৰু মই দুয়োজনে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে কি ক'ম, বহুত ভাল লাগিছে, বহুত বেছিয়ে ভাল লাগিছে। কিয়নো গাবলৈ চেষ্টা কৰিছোঁ, তো ভুলটো হৈছে বহুত, আগলৈ শিকি যাম, চেষ্টা কৰি যাম, এইখিনিয়ে। মই বেজবৰুৱা মহাবিদ্যালয়। মই নলবাৰী মহাবিদ্যালয়। মই এ ডি বি কলেজৰ পৰা আহিছোঁ, আমাৰ নগাঁও। কম্পিটিশ্যনকৈ যথেষ্ট ভাল লাগিছে, বহুত বস্তু শিকিব পাৰিছোঁ। আমাৰ গৌতম ছাৰহঁত আছে বা জুবিনদাৰৰ বিভিন্ন নপুৰণি গীত আমি শিকিব পাইছোঁ। গলি গলি প্রতি